তিনিদিনীয়া কাৰ্যসূচীৰে বৰাকত মুখ্যমন্ত্ৰী সংবাদমেলত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ মন্তব্য বাংলাদেশত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিস্থিতিৰ পাছত হাজাৰ হাজাৰ লোকে সীমান্তৰে ভাৰতত তথা অসমত প্ৰৱেশৰ চেষ্টা কৰিছে এই বিষয়ত মুখ খুলি হিমন্ত বিশ্ব শৰ্মাই ক'লে অসমলৈ কোনো কাৰণত বাংলাদেশী হিন্দু অহা নাই অকল মুছলমানসকলে অনুপ্ৰৱেশ কৰিছে যোৱা দুমাহত ৩৫ জনকৈ বাংলাদেশী আটক হৈছে Last 1 month we have not detected a single Hindu people but we are arresting in last 1 month 35 Muslim influx and sab Karimganjote dhori ase eta ejono Hindu ami dhoribo para na to Hindu are dying fighting aru ei manu bilake to ahibo khujile ketia ba ahibo parile then at the time of partition তেওঁলোকে বাংলাদেশৰ নিজৰ জন্মভূমি বুলি ভাবে কাৰণেইটো আহা নাছিল কাকলৈও বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ আসু নাইবা লুৰিনজ্যোতি গগৈয়ে কোৱাৰ দৰে ২০-৩০ লাখ হিন্দু বাংলাদেশীৰ কথাটো গ্ৰহণযোগ্য নহয় হিন্দু বঙালীক সুৰক্ষিত কৰিবলৈ চৰকাৰে কি কৰিব সেই বিষয়েও ক'লে মুখ্যমন্ত্ৰীয়ে বিফৰ 2014 ৰ যি মানুহ আছে তাত পুলিচ নাযায় they will be taken for CA যেতিয়া হেকাৰণে এতিয়াটো নতুন সমস্যা আৰু একো নহয় now we are trying for the NRC biometric NRC biometric to খুলি দিলো তো মানুহৰ হাতত আধাৰ থাকিয়ে গল থাৰ্ড আমি কৰি আছো যে ট্ৰিবিউনেলৰ কেছ বিলাকো ডিসপোজ কৰ তিনটা কাম হৈ গলে তো হিন্দু বাঙালীৰ কোনো সমস্যাই থাকবে না I do not agree with the Asu or Lurinjyoti Gogoi I feel there is no Hindu Bangladesh in Assam like 20 lakhs 30 lakhs there may be few hundreds স্মার্ট মিটাৰক লৈ এতিয়াও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ পুনৰ মুখ্যমন্ত্ৰীৰ একেই কথা স্মার্ট মিটাৰক লৈ কোনো সমস্যা নাই জুলাই আগষ্টত অত্যাধিক ব্যৱহাৰ হয় বিদ্যুৎ মেনুৱেল আৰু স্মার্ট মিটাৰ একেলগে লগাই দি তুলনা কৰিব মুখ্যমন্ত্ৰীয়ে স্মার্ট মিটাৰ থকা লোকসকলৰ ধন ৰাহিহে হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ স্মার্ট মিটাৰৰ লৈ প্ৰবলেম আছে তাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দুইটা মিটাৰৰ ৰিডিং যদি একে থাকে প্ৰবলেমে নাই যদি ৰিডিং বেলেগ হয় তেতিয়া আমি বিচাৰ কৰিম কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে সবৰ ঘৰত আমি মেনুৱেল মিটাৰ স্মার্ট মিটাৰ লগাই দিম এটা মানুহে প্ৰবলেম কৰে কি জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে আগষ্টৰ লগত সেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে সেপ্টেম্বৰ 2024 and সেপ্টেম্বৰ 2023 আলফা স্বাধীন প্ৰসংগটো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আলফা স্বাধীন এতিয়াও মৃতপাই নহয় পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আনিবলৈ কেতিয়াবা নহয় কেতিয়াবা সফল হ'ব বুলিও আশা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই I will not say that क्या है अल्फा का कुछ नहीं है मैं नहीं बोलूंगा अल्फा का जरूर कुछ है 700 उनका कैडर्स है बहुत सारा वेपन्स है उनका टेक्नोलॉजी है उनका पास सारे कुछ है तो इसीलिए we should not undermine our opponent we'll try to see that it is continue to be peaceful but Paresh Borua it is not that you can just have a phone call and call him for discussion it is a tough call someday we'll success বৰাকৰ ৰাস্তাঘাটৰ দুৰৱস্থাক লৈও হততে দেখিবলৈ পোৱা যায় খুব প্ৰতিবাদ পূজাৰ পূৰ্বে উন্নত কৰা হ'ব শিলচৰ চহৰৰ ৰাজপথ মালদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে 18 কোটি টকা দিব চৰকাৰে শিলচৰৰ প্ৰথমখন উৰণ সেতু নিৰ্মাণৰো চলিছে প্ৰস্তুতি সমস্যা আছে শিৱবাৰী কাষৰ সিংকিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছো যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা RCC স্ল্যাব হ'ব and we have sanctioned 70 crores rupees for that sinking zone repairing উদাৰবন LSC লৈকে তাতো ৰাস্তাটো অলপ ঠিকঠাক কৰিব লাগে তাৰ কাৰণেও আমি ফান্ড স্যাংশন কৰিছো বিভিন্ন ৰাস্তা ঠিক কৰিবৰ কাৰণে কৰিমগঞ্জতো আমি 16 কোটি টকা দিছো আৰু হাইলাকান্দিটো আমি ৰাস্তা ঠিক কৰিবৰ কাৰণে 9 কোটি টকা দিছো সো পূজাৰ আগত I think we'll see improvement provided rain is stopped শিলচৰৰ পৰা আহাদুল আহমেদৰ ৰিপৰ্ট NKTV+